নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা পকৰীৰ ভিডিঅ' লৈ আহিছোঁ। কলফুলৰ ফুলেৰে সৰু সৰু এইবিলাক ফুল দেখিছেই নহয়। প্ৰথমে মই ফুলৰ মাজত থকা এডাল দাণ্ডি থাকে যে এইডাল, আৰু সৰু সৰু প্লাষ্টিকৰ দৰে এটা পাহি থাকে, সেইখিনি আঁতৰাই লৈছোঁ। সেইখিনি আঁতৰাই ল'লে ভাল, নহ'লে মানে হজম নহয় বুলি কয়। আৰু সেইখিনি প্ৰথমে আঁতৰাই পেলাই এইখিনি পৰিষ্কাৰ কৰি লৈছোঁ। আৰু কলকেইটা মানে কলৰ ফুলকেইটা মানে কলৰ ওপৰৰ অংশখিনি মানে কলৰ আকৃতি লৈছেই পূৰা, আৰু হৈছেই মানে টান টান হৈ গৈছিলে। আৰু কিছুদিন থাকিলে অকণমান ডাঙৰ কলৰ দৰে হ'লেই হয়, মানে মজলীয়া কল এটাৰ দৰে হ'লেই হয়। মানে কলখিনি হৈছেই আৰু লাহে লাহে। আৰু এয়া মোৰ পৰিষ্কাৰ কৰা হৈ গ'ল গোটেইখিনি, আৰু ধুনীয়াকৈ ধুই মেলি আৰু লগত এটা পিঁয়াজো কাটি লৈছোঁ। মানে পিঁয়াজ এৰুৱাই লৈছোঁ। এইখিনি মানে এনেকৈ দীঘল দীঘলকৈও মানে ভাজিব পাৰি। মই আৰু সৰু সৰুকৈ কাটি ল'লোঁ গোটেইখিনি, যিহেতু পিঁয়াজটো মই ভাবিছোঁ একেলগে মিক্স কৰি দিম, বঢ়িয়া লাগিব খাই পিনি। আৰু এনেকৈ মই প্ৰায় মাজে মাজে এনেকৈ বনাই থাকোঁ। আৰু চ' ভাবিলোঁ আজিও মই বনাবলৈ লওঁতে ভিডিঅ' কৰিম বুলি ভাবি পিনি ভিডিঅ' এটা কৰিয়ে ল'লোঁ। আৰু এনেকৈ সৰু সৰুকৈ গোটেইখিনি কাটি লৈ একেলগতে তাৰ লগতে পিঁয়াজটো মানে একেলগতে সৰু সৰুকৈ এনেকৈ কাটি দিম। আৰু এইটো মানে ফুলটো খাবলৈ বৰ ভাল লাগে। মানে সৰু থাকোঁতে আমাৰ বাবা মানে মোৰ দেউতাৰ কথা কৈছোঁ, আৰু বাবাই মানে এনেকৈ বেচনৰ লগত ধুনীয়াকৈ এইটো যে ফুল খাই আমি আগতে নাজানিছিলোঁ। সৰু থাকোঁতে মানে বহুত আগৰ পৰাই জানো, কিন্তু মানে আমি সৰু থাকোঁতে আৰু কৈছোঁ, স্কুলত যেতিয়া পঢ়ি আছিলোঁ আমি আৰু এইবিলাক পেলাই দিয়ে বুলি ভাবিছিলোঁ। বাবাই আৰু এনেকৈ বনাই মাজে মাজে খুৱাইছিল। তেতিয়াৰ পৰা আৰু মানে কি হ'ল, মুখত লাগিলে এইটো মানে পকৰীটো মই বৰ ভাল পোৱা হ'লোঁ। মানে দীঘল দীঘলকৈ এটা এটাকৈ ভাজিলেও ভাল পাওঁ, আৰু এনেকৈও মানে ভাজি পিনি ভাল লাগে। আৰু তেনেকৈ মাহঁতে আমাক এনেকৈ বনাই খুৱাইছিল। আৰু এতিয়া ময়ো মাজে মাজে মানে কলফুল আনিলে এনেকৈ বনাই পেলাই খাওঁ, আৰু বেচনেৰে ধুনীয়াকৈ পকৰী বনাই লওঁ। আজি মই মন গ'ল মানে কি ভাবিলোঁ, কেতিয়াও ভাতৰ লগত খাওঁ, আজি ভাবিলোঁ আজি চাহৰ লগত খাওঁ। চাহৰ লগতো মাজে মাজে খালে ভাল লাগে, আৰু অকণমান চটপটা টাইপ হৈ যায়, ধুনীয়া লাগে। চ' সেইকাৰণে কলফুলখিনি কটা হোৱাৰ পাছত পিঁয়াজটো মানে সৰু সৰুকৈ ছেইম চাইজত মানে কাটি দিলোঁ। আৰু মই এটাই পিঁয়াজ লৈছোঁ, ডাঙৰ এটা, আৰু কলফুল যিমান আছে এনেকৈ সিমানখিনি অনুযায়ীয়ে লৈ লৈছোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ কাটি মেলি লৈ এতিয়া ইয়াতে প্ৰথমে বেচন দিম, বেচন আৰু তাৰপাছত মছলাখিনি দিম। বেচনটো নিজৰ পৰিমাণ অনুযায়ী লৈ ল'ব। আৰু তাৰপিছত মই এইটো কাশ্মীৰী ৰেড চিলি দিলোঁ, আৰু এইটো জিৰা ধনিয়াৰ গুড়ি, আৰু জলকীয়া মই কাটি দিয়া নাই, কেঁচা জলকীয়া, অকণমান জালুকৰ গুড়ি দিলোঁ, আৰু অকণমান গোটা জিৰা আৰু আজৱাইন দি দিলোঁ। এইখিনি দিলে মানে পকৰী মানে টেষ্টটো বহুত বেছি ধুনীয়াকৈ আহে। চ' গোটেইখিনি তাৰপিছত হালধি আৰু নিমখ দি পিনি ধুনীয়াকৈ গোটেইখিনি মিহলাই ল'লোঁ। আৰু বহুত বিশেষ একো দিব লগা নাই, এইটো একেবাৰে ইজি। আৰু এনেকৈয়ে পকৰী বনাই দিয়কচোন। পকৰীত আকৌ যি বস্তু দি দিয়ে আৰু এনেকৈ জাষ্ট এইখিনি দেখুৱাই দিলোঁ। আৰু এতিয়া গোটেইখিনি মানে শুকনে প্ৰথমতে মিলাই ল'লোঁ। মিলাই লৈ পিনি এতিয়া পানী দি পিনি ধুনীয়াকৈ গোটেইখিনি মিলাই দিম। আৰু মিলাই মোৰ অনুভৱ হ'ল যে অকণমান বেচন লাগিব, আৰু অকণমান বেচন কম হোৱা যেন লাগিছে। চ' সেইকাৰণে মই আৰু অকণমান বেচন দি দিলোঁ। দি পিনি বেচনটো মানে নিজৰ ইচ্ছামতে দিব, আৰু যিমানখিনি প্ৰয়োজন হয়, বস্তু যিমানখিনি থাকিব আৰু সেইটো অনুযায়ী এইটো বেচনটো দিয়া যায়। তো এনেকৈ মই বেচনখিনি দি আৰু অকণমান পানী দি পিনি ধুনীয়াকৈ মঠি ল'লোঁ গোটেইখিনি। আৰু ৰঙা হৈ গৈছে। ৰেড চিলিটো আছে যে, মানে কাশ্মীৰী ৰেড চিলি, এইটো জলকীয়া মানে বেছি জ্বলা নালাগে, আৰু কালাৰটোৰ কাৰণে দিছিলোঁ। আৰু এইফালে মই কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো তেল দি পিনি তেলটো গৰম হ'বলৈ দিলোঁ। তেল গৰম হোৱাৰ পাছতে আৰু এনেকৈ সৰু চামুচ এখনেৰে এচামুচ তেলত দি গ'লোঁ। ধুনীয়াকৈ পকৰীৰ আকাৰো লৈ ল'ব, আৰু দিবলৈও সুবিধা হয়। পূৰা গৰম তেলত ধুনীয়াকৈ মচমচীয়াকৈ ভাজি ল'লোঁ প্ৰথমে। আৰু এনেদৰে খাই পিনি ভালো লাগে। অকণমান যিহেতু মই জ্বলা ব্যৱহাৰ কৰা নাই, জ্বলা দিব পাৰে, কেঁচা জ্বলা, মই জালুক দিছোঁ। অকণমান মানে জ্বলা এটা ভাৱ, মানে খাই পিনি বৰ ভাল লাগিব চাহৰ লগত। আৰু এনেকৈ ধুনীয়াকৈ গোটেইখিনি অলপকৈ ইয়াতে ভাজি ল'লোঁ।
আৰু বঢ়িয়া মানে ভাজি থাকোঁতেই মানে ধুনীয়া মচমচীয়া হৈ গৈছে। দেখিছেই নহয়, দেখিবলৈ পাইছে। আৰু এনেদৰে পকৰি খাই কোনে ভাল পায় জনাবচোন বাৰু। মোৰতো বৰ ভাল লাগে। আৰু এনেকৈ মাজে মাজে মই কিবা কিবি এনেকৈ পকৰি বনাই থাকোঁ আৰু চাহৰ লগত খাবৰ কাৰণে। ভিডিঅ'হে মানে এলাহৰ কাৰণে কৰাই নহয়। আজি আৰু ভাবিলোঁ নাই কৰোঁ এবাৰ। মানে ভিডিঅ'টো কৰিমকৈ চব বস্তু এনেকৈ বনাই থাকোঁ, কিন্তু ভিডিঅ'বিলাক বনাবলৈ মানে ইমান এলাহ লগা হৈছে। এলাহৰ কাৰণে মানে ভিডিঅ' বনোৱাই নহয়। মাজে মাজে অকণমান জোচ উঠে আৰু তেতিয়া বনাই দিওঁ। আৰু এতিয়া প্ৰথম ভাজি হৈ গ'ল, তাৰপিছত নেক্সটখিনি আকৌ ভাজিলোঁ। এইখিনিও ধুনীয়াকৈ হৈয়ে গ'ল আৰু ভাজি মেলি। চাওকচোন কি ধুনীয়া লগা হৈছে। দেখোঁতেই মানে মোৰ মানে ভাজি থাকোঁতেই খাবলৈ মন গৈছিল। পূৰা গৰম হৈ আছিলে, লাৰিবই নোৱাৰি। তাৰপিছত এইটো মানে যিহেতু চামুচেৰে সৰু সৰুকৈ দিছোঁ যে বহুতখিনি ধুনীয়াকৈ হৈ গৈছে আৰু খাবলৈ মানে অলপ নহয় আৰু ভালেখিনি হৈ গৈছে। এতিয়া এনেকৈ আৰু ভাজি মেলি গোটেইখিনি হৈ গ'ল। হৈ পেলাই এতিয়া এনেকুৱা মানে অকণমান টমেটো চচ লৈ ল'লোঁ আৰু লগত চচৰ লগত খাবলৈ খুব ভাল হ'ব। আৰু এটা মানে আপোনালোকক ভাঙি দেখুৱাইও দিলোঁ কেনেকুৱা হৈছে। ভিতৰৰ ফালে খুব ধুনীয়াকৈ সিজি গৈছে। আৰু মই অকণমান চচ লগাই পিনি খায়ো চালোঁ, খুব টেষ্ট লাগিছে। এনেকৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এনেদৰে বনাই চাবচোন যদি বনাই পোৱা নাই। আৰু যোনে যোনে খাইছে তেওঁতো জানেই আৰু খাবলৈ খুব টেষ্টি। আজিলৈ আহিছোঁ বাৰু, বাই বাই।